কাৰোবাৰ অধঃপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতে তোমাৰ বাবে কি অপেক্ষা কৰি আছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। তুমি যদি ভাবা তুমি সুখী নহয়, তেন্তে পৃথিৱীৰ কাৰো সাধ্য নাই তোমাক সুখী কৰিবলৈ। যদি হাজাৰ কষ্টৰ মাজতো তুমি নিজকে সুখী বুলি ভাবা, তেনেহ'লে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও তোমাক অসুখী কৰিব নোৱাৰে। এজনে অপেক্ষাত থাকে আৰু এজনে অন্য কাৰোবাক লৈ ব্যস্ত থাকে। খং বহুত সৰু এটা শব্দ, যিয়ে সম্পৰ্কৰ দৰে ডাঙৰ বস্তুটো ধ্বংস কৰি দিব পাৰে। মানুহক নিশ্চয় ভাল পোৱা উচিত, কিন্তু তাৰ সাজ পোছাক, টকা আৰু সৌন্দৰ্য দেখি নহয়, বৰঞ্চ তাৰ মন কিমান ডাঙৰ সেয়া দেখি। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সময় লাগে ভুল শুধৰাবলৈ। ভাল পোৱাৰ কষ্টতকৈ পৰিয়ালে দিয়া মানসিক কষ্টৰ যন্ত্ৰণা দুগুণ। ভাল পোৱাৰ কষ্ট সকলোৰে আগত শ্বেয়াৰ কৰিব পাৰি, কিন্তু পৰিয়ালে দিয়া কষ্টৰ কথা ইচ্ছা কৰিও ক'ব পৰা নাযায়। মানুহে সকলো পাৰে, কিন্তু মানসিক অশান্তিৰ পৰা লুকাই থাকিব নোৱাৰে। এজনে খং কৰিলে সম্পৰ্ক গভীৰ হয় আৰু দুয়োজনে খং কৰিলে সম্পৰ্ক নষ্ট হয়। যিমানেই উপকাৰ কৰা মানুহে পাহৰি যাবই, কিন্তু ভুলতে অলপ ক্ষতি কৰি চোৱা আজীৱন মনত ৰাখিব। সকলোৱে কয় দুখ হেনো বেয়া, যেতিয়া আহে কন্দুৱাই যায়, কিন্তু মই কওঁ দুখ ভাল, যেতিয়া আহে কিবা নহয় কিবা শিকাই দিয়ে। মানুহে তাৰ বুদ্ধিৰ পৰিচয় দিয়ে তাৰ কথাত, যোগ্যতাৰ পৰিচয় দিয়ে তাৰ কৰ্মত, আৰু বংশৰ পৰিচয় দিয়ে তাৰ ব্যৱহাৰত। আপোন যেতিয়া পৰ হয়, তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে কোনো গতি নাথাকে। যেতিয়া তোমাৰ খং কণ্ট্ৰল কৰিব পাৰিবা, তেতিয়া বুজি ল'বা তুমি তোমাৰ জীৱনক কণ্ট্ৰল কৰিবলৈ শিকিছা। ভৰসাই অলপ ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি নিব পাৰে। কাৰোবাক ইমানো আঘাত নকৰিবা, যিমান আঘাত কৰিলে নিজৰ ভুল জনাৰ পাছত উভতি অহাৰ ৰাস্তাটো বন্ধ হৈ যায়। নীৰৱে থকা মানে সকলো মানি লোৱা নহয়, কিছুমান নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। কোনোবা এজনে প্ৰশ্ন কৰিছিল আপোন কোন আৰু পৰ কোন, তেতিয়া উত্তৰ আহিল সময় ভাল থাকিলে সকলো আপোন আৰু বেয়া থাকিলে কোনো নহয়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।